আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া, মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ সভাত উপস্থিত গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী তিৱাৰী ডাঙৰীয়া, ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ, আমাৰ আজিৰ সভাত উপস্থিত বিষয়াসকল আৰু সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমি সেৱা সেতু পৰ্টেলত খিলঞ্জীয়া ভাৰতীয় আৰু অসমৰ স্থায়ী বাসিন্দাসকলে আগ্নেয়াস্ত্ৰৰ অনুমতি যাতে ল'ব পাৰে তাৰ বাবে এই সেৱাটোক সেৱা সেতু পৰ্টেলৰ লগত আমি জড়িত কৰিছোঁ। ইয়াৰ ফলত অসমৰ দূৰ দূৰণি আৰু বিশেষকৈ ভালনাৰেবল অঞ্চলত যিসকলে বাস কৰে তেওঁলোকে কাৰ্যালয়লৈকে নহাকৈ ডিজিটেলি আগ্নেয়াস্ত্ৰৰ অনুমতিৰ বাবে সেৱা সেতু পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। এটা কথা আমি সকলোৱে বুজি পাওঁ যে আমাৰ ৰাজ্যখনত সংবেদনশীল অঞ্চল বহুকেইটা আছে আৰু বিশেষকৈ সীমান্ত অঞ্চলত বাস কৰা লোকসকলে যিসকল আমাৰ স্থায়ী বাসিন্দা খিলঞ্জীয়া বাসিন্দা তেওঁলোকে বহু সময়ত নিৰাপত্তাহীনতাৰ মাজেদি বাস কৰে। অসম আন্দোলন আৰু অসমত চলি থকা সশস্ত্ৰ সংগ্ৰাম বা মিলিটেণ্ট এক্টিভিটিৰ কাৰণে এসময়ত অসমত আমি নতুন আগ্নেয়াস্ত্ৰৰ প্ৰমাণপত্ৰ দিয়াৰ ক্ষেত্ৰত যথেষ্ট ৰক্ষণশীল আছিলোঁ আৰু কনজাৰভেটিভ আছিলোঁ, কাৰণ সেই সময় স্বাভাৱিকতে আগ্নেয়াস্ত্ৰ দিয়াৰ সময় নাছিলে। পৰৱৰ্তী সময়ত অসমত আইন শৃংখলা পৰিস্থিতিৰ উন্নত হয় আৰু আজি আমাৰ অসমত ক'ব গ'লে যোৱা কেইটামান বছৰত মিলিটেণ্ট এক্টিভিটি বা যিসকলে আগ্নেয়াস্ত্ৰক আন কামত অসাংবিধানিক কামত ব্যৱহাৰ কৰিব তেনেকুৱা পৰিৱেশ দ্ৰুত গতিত হ্ৰাস হৈছে আৰু যোৱা ৩টা বছৰত অসমত সাধাৰণ যি আমাৰ ক্ৰাইম সিচুৱেশ্যন সেই ক্ৰাইম সিচুৱেশ্যনো দ্ৰুত গতিত ইম্প্ৰুভ হৈছে। কিন্তু এটা কথা আমি নিশ্চিতভাৱে ক'ব লাগিব যে অসমৰ দৰে সংবেদনশীল অঞ্চল এটাত পুলিচৰ ৰেছপন্স টাইম ইয়াৰ এটা নিৰ্দিষ্ট সীমাবদ্ধতা আছে। আমাৰ অসমত এনেকুৱা বহু গাঁও আছে, এনেকুৱা বহু অঞ্চল আছে যে তাত ফাষ্ট ৰেছপন্স যদি ফায়াৰ ব্ৰিগেডৰ ক্ষেত্ৰতো কৰিব লাগে, এম্বুলেন্সৰ ক্ষেত্ৰতো কৰিব লাগে, আইন শৃংখলাৰ ক্ষেত্ৰতো কৰিব লাগে, ইয়াক যথেষ্ট সময়ৰ প্ৰয়োজন হয়। কিন্তু আমি যদি ৰাইজক ফাষ্ট ৰেছপন্ডাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ বা তেখেতসকলে যদি নিজেই সুসজ্জিত হৈ থাকে তেতিয়াহ'লে বহু ক্ষেত্ৰত চোৰ ডকাইতৰ দৰে বহু ঘটনাৰ পৰা সাধাৰণ জনতাক আমি মুক্তি দিব পাৰোঁ। যি ধৰণে সিভিল ডিফেন্সৰ ট্ৰেইনিং কৰা হয়, যি ধৰণে অগ্নিকাণ্ড আদিৰ লগত মোকাবিলা কৰিবলৈ আমি ব্যৱস্থা হাতত লওঁ, নাগৰিকক জড়িত কৰি আইন শৃংখলাৰ ক্ষেত্ৰতো নাগৰিকক জড়িত কৰা বা নাগৰিকক ফাষ্ট ৰেছপন্ডাৰ হিচাপে ব্যৱহাৰ কৰা ই এটা এষ্টাব্লিছ নৰ্মছ বা ই এটা আইনৰ দ্বাৰা অনুমোদিত ই এটা বিহিত ব্যৱস্থা আৰু এই বিহিত ব্যৱস্থাটোক বহুদিনে আমি এই কাৰণে ব্যৱহাৰ কৰা নাছিলোঁ কাৰণ সেই সময়ৰ অসমৰ আইন শৃংখলা পৰিস্থিতিয়ে তাক অনুমোদন
দিয়া নাছিল আজি অসমত আইন শৃংখলাৰ পৰিৱেশ উন্নত হৈছে আৰু আইন শৃংখলাৰ পৰিৱেশ উন্নত হোৱাৰ লগে লগে আমি এইটো নিশ্চিত কৰিব লাগিব যে দূৰ দুৰ্গম অঞ্চলত থকা গাঁও বা দূৰ দুৰ্গম অঞ্চলত থকা বিভিন্ন অঞ্চলত পুলিচ গৈ পোৱাৰ আগতে যিকোনো ঘটনাক ৰাইজে যাতে প্ৰতিহত কৰিব পাৰে আইনৰ গণ্ডিৰ ভিতৰত থাকি প্ৰতিহত কৰিব পাৰে আজি আমি সেৱা সেতু পোৰ্টেলৰ জৰিয়তে এই ব্যৱস্থা নিশ্চিত কৰিব খুজিছো যে যিসকল দায়বদ্ধ নাগৰিকে ৰেসপন্সিবল সিটিজেনে নিজে চৰকাৰৰ এই প্ৰচেষ্টাক সহায় কৰিব খোজে আত্মৰক্ষাৰ ব্যৱস্থা হাতত ল'ব খোজে তেওঁলোকক আমি আবেদনৰ প্ৰক্ৰিয়াটোক সুচল কৰি দিব পাৰো নেকি কিন্তু আগ্নেয়াস্ত্ৰ যেতিয়া আমি ক'ব খোজো যে অনুজ্ঞাপত্ৰ দিম এটা কথা আমি নিশ্চিতভাৱে অনুভৱ কৰিব লাগিব যে গভৰ্ণমেণ্টে কাকো আৰ্মছ নিদিয়ে বহুত ক্ষেত্ৰত মই সংবাদ মাধ্যমত বাতৰি দেখিছো যে গভৰ্ণমেণ্টে আগ্নেয়াস্ত্ৰ প্ৰদান কৰিব গভৰ্ণমেণ্টে কাকো আগ্নেয়াস্ত্ৰ প্ৰদান নকৰে গভৰ্ণমেণ্টে অনুজ্ঞাপত্ৰ দিব আগ্নেয়াস্ত্ৰ কিনাৰ দায়িত্ব নাগৰিকজনৰ ইয়াত চৰকাৰে বাতৰি কাকতত ওলাব লাগিছিল যে চৰকাৰে আৰ্মছ লাইসেন্স দিব কিন্তু মই যোৱা দুমাহত বহুত বাতৰি কাকতত দেখিছো যে গভৰ্ণমেণ্টে আৰ্মছ দিব গভৰ্ণমেণ্টে কাকো আৰ্মছ দিব নোৱাৰে বা আৰ্মছ দিয়াৰ নিয়ম নাই আমি আৰ্মছ লাইসেন্স দিম আৰু আৰ্মছ লাইসেন্স দিয়াৰ আগতে ব্যক্তিজনে কেইবাটাও জটিল প্ৰক্ৰিয়াৰ মাজেৰে নিজক প্ৰমাণ কৰিব লাগিব যে তেওঁ আগ্নেয়াস্ত্ৰ বা আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ ল'বলৈ তেওঁ যোগ্য স্বাভাৱিকভাৱে আমি প্ৰথম চাম যে মানুহজনক কিয় আগ্নেয়াস্ত্ৰ লাগে কিয় লাগে মই ভাৰত বাংলাদেশ সীমান্তত থাকো বা মই ইণ্টাৰষ্টেট বাউণ্ডাৰীত থাকো বা মই এনে এটা ভালনাৰেবল এৰিয়াত থাকো য'ত নেকি মোৰ কমিউনিটিটোৰ সংখ্যা একেবাৰে কম যদি গোষ্ঠীগত বা সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেতিয়াহলে মই নিশ্চিতভাৱে পুলিচ নহাৰ আগলৈকে নিজক প্ৰতিহত কৰাৰ বাবে মই সক্ষম নহয় যদি মোৰ লগত আগ্নেয়াস্ত্ৰ নাথাকে আজি যদি ধৰি লওঁ যে এক্স এণ্ড ৱাই দুটা কমিউনিটি সাংস্কৃতিকভাৱে ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে ঐতিহাসিকভাৱে সেই দুইটা কমিউনিটিৰ বিবাদ হোৱাৰ আগৰ পৰা ইতিহাস আছে এতিয়া এক্স কমিউনিটি 90% এটা অঞ্চলত বাস কৰে বা 95% বাস কৰে 5% আন কমিউনিটিটোৱে বাস কৰে সৰু ঘটনা এটাৰ কাৰণেও 95% থকা কমিউনিটিটোৱে 5% কমিউনিটিটোৰ ওপৰত আক্ৰমণ কৰিব পাৰে ঘৰ জ্বলাব পাৰে বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে পুলিচক খবৰ দিবৰ কাৰণে থানা এখনত 6 জন 7 জন 10 জন 12 জন পুলিচ কনষ্টেবল থাকে ৰিইনফোৰ্সমেন্ট ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা আহিবৰ কাৰণে 2 ঘণ্টা 3 ঘণ্টাৰ প্ৰয়োজন এই 2 ঘণ্টা 3 ঘণ্টা মই নিজক ডিফেন্স কৰিব লাগিব মই নিজক ৰক্ষণাবেক্ষণ কৰিব লাগিব আৰু যেতিয়া মানুহে গম পায় যে এওঁৰ লগত এটা আৰ্মছ আছে that itself act as a deterrent কোনো ব্যৱহাৰ কৰিব নালাগে মাত্ৰ যেতিয়া গম পায় যে এই ঘৰত এটা দুইনলীয়া বন্দুক আছে হি নিজেই ডিটাৰেণ্টৰ কাম কৰে আৰু সেই কাৰণে ইণ্ডিয়াত ভাৰতত সাংবিধানিকভাৱে নাগৰিকক আগ্নেয়াস্ত্ৰ দিয়াৰ প্ৰভিজন কৰা হৈছে মই বাতৰি কাকতে দিছো কিয় আগ্নেয়াস্ত্ৰ দিব সংসদে প্ৰণয়ন কৰা আইন সংসদে ইণ্ডিয়ান আৰ্মছ এক্ট আৰু বিভিন্ন আইন প্ৰণয়ন কৰিছে য'ত আমাৰ সংসদে আইনগতভাৱে নিশ্চিত কৰিছে যে কিছুমান ক্ষেত্ৰত মানুহক আগ্নেয়াস্ত্ৰ দিয়াৰ প্ৰয়োজন আছে আগ্নেয়াস্ত্ৰ দিয়াৰ আগতে মানুহজনৰ ওপৰত কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব কোনো ক্ৰিমিনেল এন্টিসিডেন্ট থাকিব নালাগিব অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব এনেকুৱা নহয় যে
গোচৰত অভিযুক্ত হলেহে তেওঁক আমি আৰ্মছ লাইসেন্স নিদিওঁ গোচৰ চলি থাকিলেও তেওঁ আৰ্মছ লাইসেন্স পাবৰ বাবে যোগ্য নহয় ইয়াৰ পিছত ইয়াতে আমি দ্বিতীয় পদক্ষেপ চাম যে মানসিকভাৱে মানুহজন কিমান সন্তুলিত যদি মানুহজন মানসিকভাৱে সন্তুলিত নহয় তেতিয়াও তেওঁ আৰ্মছ লাইসেন্স পাব যোগ্য নহয় তৃতীয়তে আৰ্মছ লাইসেন্স লোৱাৰ আগতে মানুহজনে আৰ্মছৰ ট্ৰেইনিং ল'ব লাগিব আৰু গভৰ্ণমেণ্টে বিভিন্ন জিলাত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিব পৰা মানুহ আমি এক্ৰেডিটেড কৰি ৰাখিছো আমাৰ ৰিটায়াৰ্ড পুলিচ অফিচাৰ হওক ৰিটায়াৰ্ড আৰ্মি অফিচাৰ হওক গতিকে প্ৰথমতে প্ৰশিক্ষণ লোৱাৰ পিছতহে আৰ্মছ লাইসেন্স ল'ব পৰা যায় কিন্তু প্ৰশিক্ষণৰ ব্যৱস্থাও সহজ আমাৰ জিলা আৰক্ষী অধীক্ষকসকলে নটিফাই কৰিব যে কোন কেজনে আমাক ট্ৰেইনিং দিব পাৰে ট্ৰেইনিং ইনষ্টিটিউট যেনেকৈ হয় গাড়ী চলাবৰ কাৰণে তেনেকৈ আৰ্মছ ট্ৰেইনিং দিয়াৰ আমি একোজন ব্যক্তিক অনুজ্ঞা প্ৰদান কৰিম যোনে নেকি আমাক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব তাৰ মানে আৰ্মছ ট্ৰেইনিং লাগিব দ্বিতীয়তে মেণ্টেলি হি হেজ টু বি বেলেন্স তৃতীয়তে তেওঁ প্ৰমাণ কৰিব লাগিব মই কিয় ভালনাৰেবল এনেকুৱা নহয় যে মই আহিলো মই অমুক কমিউনিটি গতিকে মোক দিয়ক তেনেকুৱা নহয় তেওঁ প্ৰমাণ কৰিব লাগিব যে মই এটা স্পৰ্শকাতৰ অঞ্চলত বাস কৰোঁ মই এটা ভালনাৰেবল অঞ্চলত বাস কৰোঁ আৰু তেতিয়া আমি তেওঁক অনুজ্ঞা পত্ৰ দিয়াৰ বাবে আগবাঢ়িম চতুৰ্থতে তেওঁ আৰ্মছ এটা কিনিব লাগিব আৰু আপোনালোকে জানে যে আৰ্মছ কিনিবৰ বাবে he or she has to spend a good amount গতিকে মই ভাবো যে এই গুটেই কেটা শর্ত পূরণ কৰি আমাৰ ইন্ডিয়ান আৰ্মছ এক্ট মতে যিখিনি ডেপুটি কমিশনাৰে দিয়াৰ আগতে যিখিনি বিধি যিখিনি নিয়ম পালন কৰিব লাগে সেইখিনি পালন কৰাৰ পিছত আমি অনুজ্ঞা পত্ৰ দিয়াৰ বাবে আগবাঢ়িম আৰু এই গুটেই প্ৰক্ৰিয়াটো সংবিধান প্ৰদত্ত আইনৰ দ্বাৰা প্ৰদত্ত আৰু ইয়াত কোনো আমি আজি যেটো কৰিব গৈছো there is no sensationalism it is a routine exercise of government power আৰু ইয়াত তাত বিশেষ আৰু একো নাথাকে আমি মাত্ৰ অসম আন্দোলন আৰু অসমত চলি থকা মিলিটেন্ট এক্টিভিটিজৰ কাৰণে যিটো কাম আমি ইমান দিনে কৰা নাছিল ইট ওয়াজ ৰিমেইন সাসপেন্ডেড এটা সময়ত আপোনালোকে অনুভৱ কৰিব এটা সময়ত অসমৰ প্ৰায়বোৰ গাঁৱতে আৰ্মছ আছিল আন্দোলনৰ সময়ত আৰ্মছ বিলাক পুলিচে উভতাই আনিছিল এইটো নহয় যে আমি কিবা এটা নতুন কাম কৰিব গৈ আছো এতিয়া মই দেখিছো যে কংগ্ৰেছ দলে আমাক সমালোচনা কৰিছে কিন্তু অসমত আটাইতকৈ বেছি লাইসেন্স কংগ্ৰেছে দিছিল সেই সময়ত কাৰণ it is nothing exceptional আমি মাত্ৰ এটাই ব্যৱস্থা কৰিছো আমি বৰঞ্চ অকনমান বেছি প্ৰিকশন লৈছো যে গুৱাহাটীত কিয় দিব লাগে ইয়াত তো পুলিচ আছে উইদিন 2 মিনিটস পুলিচ যাব পাৰে নগাঁৱত আমি টাউনত কিয় দিব লাগে 2 মিনিটত পুলিচ যাব পাৰে তাৰ মানে আমি স্পৰ্শকাতৰ অঞ্চলত দিব খুজিছো that means we are more conservative than the government আগত যি সৰকাৰ আছিল তেওঁলোকতকৈ আমি বেছি কনজাৰভেটিভ হৈ আছো তেওঁলোকে সকলোতে দিছিল আমি কৈছো সকলোতে দিব নালাগে কাৰণ ইট মে বি মিসইউজ সো আমি তা কোৱালিফাই কৰিছো অসমত থাউজেন্ডস অফ আৰ্ম লাইসেন্স আগতে দিয়া হৈছিল হাজাৰ হাজাৰ আৰ্ম লাইসেন্স দিয়া হৈছিল আমি বৰঞ্চ ইয়াক কনজাৰভেটিভলি ইউজ কৰিছো যে আমি ৰেসপন্সিবল সিটিজেনক দিম যাৰ সিটিজেনশিপ ইজ বিয়ন্ড ডাউট নাম্বাৰ 2 আমি তাক দিম যি সকলে আমাক প্ৰমাণ কৰিব পাৰে যে মোৰ অঞ্চলটো ইমানে স্পৰ্শকাতৰ যত মোক পুলিচ অহাৰ আগলৈকে মোক নিজৰ এটা ডিফেন্স মেকানিজমৰ প্ৰয়োজন আছে সেইবাবে
আমি সকলোকে অনুৰোধ কৰিম যে এই বিষয়বস্তুটোক সেন্সেশনালিজম কৰিব নালাগে, এই গোটেই বিষয়টোক ৰাজনীতিৰ লগত জড়িত কৰিব নালাগে। দিস ইজ এ এষ্টাব্লিছ গভৰ্নেন্স পেটাৰ্ণ। ভাৰতৰ সকলো ৰাজ্যতে আৰ্মছ লাইসেন্স দিয়া হয়। ইমান দিনে আৰ্মছ লাইসেন্স ধনী মানুহ, ব্যৱসায়ী মানুহ তেওঁলোকৰ হাতত আছিলে। বৰঞ্চ তেনেকুৱা মানুহক দিয়াৰ কাৰণে কেতিয়াবা আমি দেখিছিলোঁ যে আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ লিকাৰ কেতিয়াবা মিছ ইউজো হৈছিলে। বৰঞ্চ আমাৰ চৰকাৰে ভালনাৰেবল মানুহক নিদি ভালনাৰেবল প্লেছত থকা মানুহক দিছে। আগতেতো ভালনাৰেবল মানুহকো দিছিলে, এতিয়া ভালনাৰেবল মানুহক আমি দিব খোজা নাই, মেণ্টেলি ষ্টেবল মানুহক দিব খুজিছোঁ, যোনে নেকি মেণ্টেল ষ্টেবিলিটি যেতিয়া আমি কম্পেয়াৰ কৰিম তেতিয়া মানুহজনে লিকাৰ কনজিউম কৰে নেকি, কিমানটো বেছিলৈকে খায়, অল দিছ থিংছ উইল বি ভেৰিফাইড চ' ডেট এই গানটো বা এই আৰ্মছো মিছ ইউটিলাইজ নহয়। ছেকেণ্ড, গুৱাহাটীত, যোৰহাটত, ডিব্ৰুগড়ত, শিলচৰত য'ত পুলিচে উইদিন 2 মিনিটছ আহিব পাৰে তাতো আমি আৰ্মছ লাইসেন্স দিব খোজা নাই। কিন্তু ক'ত দিব খুজিছোঁ য'ত নেকি পুলিচে 2 ঘণ্টাৰ আগতে আহিব নোৱাৰে, আহিলেও যি থানাৰ মানুহ আহিব সেই থানা 95% এটা যিটো চাৰ্জড ক্ৰাউড, উত্তেজিত জনতাক বা উত্তেজিত এটা সেকশনক কন্ট্ৰোল কৰিবৰ কাৰণে সক্ষম নহয় until and unless reinforcement comes. গতিকে মই ভাবো যে ই এটা জনসাধাৰণৰ বাবে আগবঢ়াই দিয়া আঁচনি। দিস ইজ এ ৰিলিজিয়াছ নিউট্ৰেল স্কিম। বহুত মানুহে ইয়াক ৰিলিজিয়নৰ প্ৰিজমেদি চাইছে। দিস ইজ এ ৰিলিজিয়াছ নিউট্ৰেল স্কিম। খালি ইণ্ডিজেনাছ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব বা আমাৰ অৰিজিনেল ইনহেবিটেন্স অফ আসাম হ'ব লাগিব। গতিকে দিস ইজ নট এ যে আমি হিন্দু মানুহক দিম, নট ডেট। এজন খ্ৰীষ্টিয়ান মানুহৰ লাইসেন্স পোৱা যোগ্য, এজন মুছলমান মানুহৰ লাইসেন্স পোৱা যোগ্য যদিহে তেওঁৰ 3টা প্ৰজন্ম সেই অঞ্চলত বাস কৰিছে। হি হেজ টু বি দেয়াৰ ফৰ 3 জেনেৰেশ্যন, অৰ্থাৎ 3টা প্ৰজন্ম থকা মানুহখিনিক আমি দিম। এণ্ড চ' ইট ইজ অলছো এ ৰিলিজিয়াছ নিউট্ৰেল। খালি আমি ইমানেই বিচাৰিম যে তোমাৰ 3টা প্ৰজন্ম ভাৰতত আছে, ডেট মিনছ ইউ হেভ এডপ্টেড the values of constitution in your life, values of freedom, values of restriction enshrined in our constitution in your day-to-day life. So you are a responsible citizen. So we are going to empower you for your own defense and for the defense of the society because you live in a vulnerable area. So moi bhabu je I eta আমাৰ চৰকাৰে হাতত লোৱা এটা জনদৰদী আঁচনি। will not compromise with law. There is no question of giving en masse. যেনেকৈ আমি অৰুণোদয় বিতৰণ কৰোঁ, কোনোবাই যদি ভাবে যে আমি আৰ্মছ লাইসেন্স বিতৰণ কৰিম, তেনেকুৱা ধৰণৰ কথা নহয়। We are a responsible government. Most of our deputy commissioner and district commissioner and SPs, they are responsible officers and they will exercise this power with the full sense of responsibility out of politics. This is a political neutral scheme. That is why moi hokolu DC, co-district commissioner, everybody is on VC today. So that batori kakotot uluar dore manuhe message eta noloi je kalir pra hokolu ahibo, line pati jabo, hokoluke falor pra ami arms license di jam, enekwa ji eta কনসেপ্ট কৰা হৈছে। কেইজনমান মানুহে মেমৰেণ্ডাম দিব ঘূৰি ফুৰিছে যে এইটোৱে মানে এনেকুৱা উলিয়াই দিছে যেন অৰুণোদয়ৰ দৰে আৰ্মছ লাইসেন্স দিয়া হ'ব। সেইটো নহয়। অল আৱাৰ অফিচাৰ্ছ বিকাম ডেপুটি কমিশ্যনাৰ অৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অৰ বিকাম SP আফটাৰ গেইনিং লট অফ এক্সপিৰিয়েঞ্চ এণ্ড গেইনিং লট অফ ৰেছপনচিবিলিটি। চ' অল DC and all SSP will utilize this power with full sense of responsibility because ultimately is jodi misutilized hoy it will be their responsibility. It will not be the responsibility of CM or DGP or Chief Secretary. It will be their responsibility
if it is misutilized. They knows it. Gotike, this is a statutory power which they will exercise complete with neutrality and with complete objectively. সেই কাৰণে ইয়াতে এনেকুৱা এটা ভাবিব নালাগে যে চৰকাৰে কালিৰ পৰা মানুহ মতাই আনিব এফালৰ পৰা লাইনত থিয় কৰাই অৰুণোদয়ৰ দৰে আৰ্মছ লাইচেন্স দিব পাৰিলে আৰ্মছ কেইটা কিনিও দিব তেনেকুৱা ধৰণৰ ইয়াত কনচেপ্ট নাই গতিকে এই ধৰণৰ ক'ব নালাগে yes at the same time we are concerned demography is changing very fast যোৱা কালি মই এটা পেপাৰত নিউজ পঢ়িছিলো বিহালীত এটা জাগাত 600 এটা বিশেষ কমিউনিটিৰ মানুহ গৈছিল আজিৰ পৰা 8 বছৰ আগত now that community has increased to 16,000 obviously যেতিয়া এটা কমিউনিটি বাঢ়ি যায় কেনেকৈ বাঢ়ি যায় তাৰ মানে আমাৰ মানুহে মাটি বিক্ৰী কৰা আৰম্ভ কৰে আৰু মানুহে মাটি বিক্ৰী কৰি ডেমোগ্ৰাফিটো পৰিৱৰ্তন কৰি দিয়ে যি কেজন মানুহে মাটিটো খামুচ মাৰি ধৰি থাকে তেওঁলোকৰ জীৱন বিপদাপন্ন কৰে মই এটা সৰু উদাহৰণ দিছো মই কোনো ৰিলিজিয়নৰ নাম লব খোজা নাই ধৰ্মৰ নাম লব খোজা নাই সে আমাৰ দিছপুৰ এৰিয়া তাতে 10 জন মানুহ প্ৰথমতে আহিলে আমি অতিথিক সদায় আদৰণি জনাও আহিছে পাইলে মাটি দুখৰ আমিয়ে চাই দিছো আমিয়ে ঠিক কৰি দিছো জংগলখিনি আমিয়ে কাটি দিছো 10 জন আহিলে 10 জনৰ পৰা 200 জনৰ গাঁও এটা সময়ত 150 জন মানুহে মাটি বিক্ৰী কৰি দিলে আৰু অতিথিসকলে সেই গাঁৱৰ মুখ্য মানুহলৈ ৰূপান্তৰ হ'ল সংস্কৃতি বেলেগ ব্যৱস্থাপনা বেলেগ লাহে লাহে যিসকলে মাটি বিক্ৰী নকৰে তেওঁলোক তাত থকাটো অসম্ভৱ হৈ পৰে তেওঁলোকৰ ওপৰত প্ৰেছাৰ পৰে যে আপোনালোকে আৰু মাটি বিক্ৰী কৰক যি কেজনে খামুচ মাৰি থাকে আপোনালোকে বাগবৰ সমষ্টিত যাব কেই ঘৰমান আমাৰ সনাতনী মানুহে এটা নামঘৰলৈ খামুচ মাৰি ৰখি আছে কিমান পৰিয়াল 50 surrounded by 3 lakhs of people from other faith এটা সময়ত কিন্তু গুটেইখন আমাৰ মানুহৰে আছিল এটা 50 জন মানুহে তাত খামুচ মাৰি ধৰি আছে don't we feel that 50 people should be empowered সেই 50 জন মানুহৰ জীৱনক যদি আজি গুৱাহাটীত এটা সাম্প্ৰদায়িক সংঘৰ্ষ লাগে ডিব্ৰুগড়ত সাম্প্ৰদায়িক সংঘৰ্ষ লাগে দা will be attack first এই 50 জন মানুহক একেবাৰে ওপৰত আনলেস যদি পজিটিভ থিংকিং কৰা মানুহ নাথাকে এই 50 মানুহক মেসেকাৰ কৰি উলিয়াই লৈ যোৱা হ'ব যদি তাত পজিটিভ থিংকিং কৰা মানুহ নাথাকে অসম আন্দোলনৰ সময়ত এনেকুৱা বহুত উদাহৰণ আছে যত নেকি ভালনাৰেবল এৰিয়াত থকা আমাৰ ইণ্ডিয়ান সিটিজেন সকলক ফোৰ্স কৰা হৈছিল মাটি বিক্ৰী কৰক তেওঁলোকক বিভিন্ন ধৰণে আক্ৰমণ কৰা হৈছিল আৰু বেলেগ জায়গাত যত আমি মেজৰিটি তাত খেলিমেলি হোৱাৰ লগে লগে তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰে আজি যেনেকৈ কেতিয়াবা মই এটা আৰু অলপ সৰু উদাহৰণ দিছো কেতিয়াবা আমি ইয়াতে বেলেগ ৰাজ্যৰ মানুহক মৰা আৰম্ভ কৰিলে কাজিয়া কৰা আৰম্ভ কৰিলে আটাইতকৈ চিন্তাত কোন পৰে সেই ৰাজ্যখনত থকা ক্ষুদ্ৰ অসমীয়া কেজনে সাপোজ আজি মই ধৰি লৈছো তামিলনাডুত 1000 অসমীয়া মানুহে বাস কৰে অসমত যদি আমি তামিলৰ ওপৰত আক্ৰমণ চলাই দিও সো তামিলনাডুৰ সেই 1000 অসমীয়া মানুহে আটাইতকৈ নিৰাপত্তাহীনতাত ভোগ কৰিব যে আমাৰ কি হ'ব অসমতো অসমীয়া মেজৰিটি কিন্তু তামিলনাডুত সেই 1000 মানুহ অকলে থাকে আৰু তেওঁলোক 1000 কেনেকৈ থাকে ডাঙৰ তামিল মানুহৰ কলনীত কৰবা 2 জন অসমীয়া কৰবা 3 জন অসমীয়া যেতিয়া পজিটিভ থিংকিং কৰা মানুহ থাকে সেই মানুহখিনিয়ে আমাৰ মানুহখিনিক আশ্ৰয় দিব কিন্তু যদি পজিটিভ থিংকিং কৰা মানুহ নাথাকে তেওঁলোক আক্ৰমণৰ বলি হ'ব বহুত সময়ত আমি আগতে 10-15 বছৰ আগতে আমি দেখিছিলো যে অসমত যেতিয়া আমি বিহাৰী মৰা কেতিয়াবা আন্দোলন কৰো ৰেলত যোৱা বিহাৰেদি পাৰ হৈ যোৱা আমাৰ অসমীয়া মানুহখিনি ভালনাৰেবল হৈ পৰে সেই সময়ত অসমীয়া মানুহখিনিক সহায় কৰাৰ কাৰণে কিবা এটা থাকিব লাগিছিল যেটো নাছিলে আজি পৰিবেশ উন্নত হৈছে তেনেকুৱা ঘটনা নোহোৱা হৈছে কিন্তু আমাৰ ৰাজ্যখনত
এনেকুৱা বহুত অঞ্চল আছে য'ত নেকি আমাৰ অসমীয়া মানুহ 50 ঘৰ 30 ঘৰ 100 ঘৰ সাৰাউণ্ডেড বাই 2 লাখ 3 লাখ যি ন অসমীয়া বুলি আজিকালি ক'ব খোজে আমি বেলেগ বেলেগ ভাষাত ক'ব খোজো বাট ফেক্ট ৰিমেইন যে আমাৰ খিলঞ্জীয়া মানুহখিনি তাত আটাইতকৈ ভালনাৰেবল হৈ পৰে সেই মানুহখিনিৰ কথা গুৱাহাটীত বহি আমি চিন্তাও কৰিব নোৱাৰো গুৱাহাটীত যিসকলে বহি ইন্টেলেকচুৱেল এক্সাৰসাইজ কৰে তেওঁলোকে সেই ভালনাৰেবল মানুহখিনিৰ স্পৰ্শকাতৰ যিটো পৰিবেশ অনুভৱ কৰিব নোৱাৰে আজি এই আঁচনিখন সেই সকলৰ কাৰণে উৎসৰ্গিত যাৰ মাটিৰ মৰমে যি গুৱাহাটীলৈ উঠি নাহিলে যিসকলে আমাৰ সংস্কৃতিটো ধৰি ৰাখিলে নিজক বিপদাপন্ন কৰি হলেও তেওঁলোকে কৰবাত সেই নামঘৰটো চাকি গছি যাতে নুমাই নাযায় তাৰ বাবে নিজৰ জীৱনক বিপদাপন্ন কৰিও সেই সত্ৰখনৰ মন্দিৰটো অক্ষয় বন্তি গছি জ্বলাই ৰাখিছে এই আঁচনিখন তেওঁলোকৰ বাবে যিসকল সাহসী অসমীয়া তেওঁলোকৰ বাবে যিসকলে মাটিত বেছি দাম পোৱা বুলিয়ে মাটি দুখৰ বিক্ৰী কৰি অহা নাই তেওঁলোকৰ বাবে যিসকলে আজিও গোটেই চাৰিওফালৰ পৰিবেশ পৰিৱৰ্তন হোৱাৰ পিছতো নামঘৰৰ চাকি জুপি যাতে নুমাই নাযায় তাৰ বাবে জীৱনৰ সৰ্বস্ব এৰি হলেও য'ত অক্ষয় বন্তি গছি জ্বলাই ৰখাৰ বাবে প্ৰয়াস কৰিছে এই আঁচনিখন সেই সকলৰ বাবে যিসকলে আমাৰ অসমৰ ডেমোগ্ৰাফিক ইনভেশনৰ ফলত নিজক নিৰাপত্তাহীনতাত ভুগিও নিজৰ মাটিডোখৰ বিক্ৰী কৰি জন্মভূমিৰ পৰা আঁতৰি অহা নাই এই আঁচনিখন সেই সাহসী অসমীয়াসকলৰ বাবে এই আঁচনিখন সেই সকল সাহসী ভাৰতীয়ৰ বাবে যিসকলে আমাৰ দৰে নগৰ মহানগৰত থাকি বিলাসী জীৱন বা নিৰাপত্তামূলক জীৱনৰ পৰিৱৰ্তে যিসকলে আজিও এটা কষ্টকৰ জীৱন সন্মুখত ৰাখি অসমৰ মাটি ভেটি সংস্কৃতিক জীয়াই ৰখাৰ বাবে সংগ্ৰাম কৰিছে সেই আঁচনিখন আজি আমি তেওঁলোকৰ বাবে উৎসৰ্গা কৰিছো যাৰ বেদনা গুৱাহাটীৰ পৰা অনুভৱ কৰিব নোৱাৰি যাৰ মনৰ দুখ আৰু কষ্ট গুৱাহাটীত বহি অনুভৱ কৰিব নোৱাৰি যোৰহাট আৰু ডিব্ৰুগড়ত বহি তাৰ অনুভৱ কৰিব নোৱাৰি সেই সকল সাহসী অসমীয়া সেই সকল সাহসী ভাৰতীয়ক নিৰাপত্তা প্ৰদান কৰাৰ বাবে এই আমাৰ এটা ক্ষুদ্ৰ প্ৰচেষ্টা ই এটা পজিটিভ আঁচনি আৰু এই আঁচনিখনৰ জৰিয়তে আমি সেই সকল অসমীয়া সেই সকল ভাৰতীয়ক কিছু হলেও নিৰাপত্তাৰ ভাৱ মানুহক নিৰাপদ হয় নে নহয় মানুহক নালাগে কাৰণ কোনো মানুহে নিৰাপদ নহয় আজি আমি কৰবাত গৈছো নিৰাপদ বুলি ভবা জায়গাখনতো ভূমিকম্প হ'ব পাৰে মানুহক সেন্স অফ সিকিউৰিটি লাগে নিৰাপদ কোনো হ'ব নোৱাৰে কিন্তু নিৰাপদ অনুভৱ কৰিব লাগে মই ভাবো এটা দুইনলীয়া বন্দুকেও মানুহক সেই নিৰাপদ ভাৱটো প্ৰদান কৰিব পাৰিব সৰু এটা .2 পিস্তলেও মানুহক সেই নিৰাপদ ভাৱটো প্ৰদান কৰিব পাৰিব সেই সকল সাহসী অসমীয়াই যিসকলে জাতি মাটি ভেটিক খামুচি ধৰি আছে সেই সকল ভাৰতীয় যিসকলে জাতি মাটি ভেটিক আৰু সনাতনক খামুচি ধৰি আছে তেওঁলোকৰ কাৰণে এই আঁচনিখন আমি উৎসৰ্গা কৰিছো বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম